শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, প্ৰথম শ্ৰেণীৰ ভাষাৰ পাঠ্যপুথি ঝংকাৰৰ এটা অধ্যায়ত কিমানটা পিৰিয়ড কৰিব আৰু কিদৰে কৰিব সেই বিষয়ত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব। ঝংকাৰৰ এটা অধ্যায়ত পাঠসমূহ ভাষা শিকনৰ 4টা ব্লক অনুসৰি বিভিন্ন ক্ৰিয়াকলাপ সন্নিৱিষ্ট কৰিছে। ঝংকাৰৰ 1 নং অধ্যায়ত এই ক্ৰিয়াকলাপসমূহ হ'ল: আমাৰ খেল নামৰ এখন ছবি চাৰ্ট, উকুলি মুকুলি নামৰ এটি গীত, বৰষুণত খেল নামৰ এটি ঘটনা, ব ক ৰ ম আ আৰু আকাৰৰ বাবে পাঠোদ্ধাৰ ভিত্তিক ক্ৰিয়াকলাপ আৰু ইয়াৰ অন্তৰ্গত লিখনৰ ক্ৰিয়াকলাপ। আকৌ পুনৰ আলোচনাত খেল খেল নানা খেল নামৰ এটি পদ্য, ছবি চাই কি বুজিছা নামৰ এটি সামাজিক আৰু আৱেগিক বিকাশৰ ক্ৰিয়াকলাপৰ লগতে পাঠোদ্ধাৰ ভিত্তিক ক্ৰিয়াকলাপ দিয়া আছে। প্ৰথম শ্ৰেণীৰ ঝংকাৰৰ 1 নং অধ্যায়ত থকা ক্ৰিয়াকলাপসমূহক ভাষা শিকনৰ 4 ব্লকছ মডেলৰ বিভিন্ন ব্লকত বিতৰণ কৰি কেইবাটাও পিৰিয়ড হিচাপে ভগাই ল'ব পাৰি। 1 নং অধ্যায়ত থকা ক্ৰিয়াকলাপসমূহক ব্লক হিচাপে ভাগ কৰিলে দেখা যায় যে মৌখিক ভাষাৰ ব্লকত আমাৰ খেল নামৰ এখন ছবি চাৰ্ট, পৃষ্ঠা নং 12, 13 আৰু 14, উকুলি মুকুলি নামৰ এটি গীত, পৃষ্ঠা নং 15, বৰষুণত খেল নামৰ এটি ঘটনা, পৃষ্ঠা নং 18, 19, আকৌ পুনৰ আলোচনাত ছবি চাই কি বুজিছা কোৱা নামৰ এটি সামাজিক আৱেগিক বিকাশৰ ক্ৰিয়াকলাপ, খেল খেল নানা খেল নামৰ এটি পদ্য, পৃষ্ঠা নং 22 আৰু 23ত এই ক্ৰিয়াকলাপসমূহক আমি মৌখিক ভাষাৰ বিকাশৰ ক্ৰিয়াকলাপ হিচাপে ভাগ কৰি ল'ব পাৰোঁ। পাঠোদ্ধাৰ ব্লকত ল'ব পৰা ক্ৰিয়াকলাপসমূহ হ'ল: ব ক ৰ ম আ আৰু আকাৰৰ বাবে দিয়া ক্ৰিয়াকলাপসমূহ, পৃষ্ঠা নং 16, 17, 20 আৰু 21, আকৌ পুনৰ আলোচনাত থকা ক্ৰিয়াকলাপসমূহ, পৃষ্ঠা নং 22 আৰু 23। পঠনৰ ব্লকত ল'ব পৰা ক্ৰিয়াকলাপটো হ'ল বৰষুণত খেল নামৰ এটি ঘটনা, পৃষ্ঠা নং 18 আৰু 19। ইয়াত শিক্ষকৰ দ্বাৰা উচ্চস্বৰে পঠনৰ বাবে দিয়া আছে বাবে এই ক্ৰিয়াকলাপটোক পঠনৰ ব্লকত ল'ব পাৰি। লিখনৰ ব্লকত ল'ব পৰা ক্ৰিয়াকলাপসমূহ হ'ল পাঠোদ্ধাৰ ভিত্তিক লিখনৰ ক্ৰিয়াকলাপ, পৃষ্ঠা নং 16, 17, 20, 21, 22, 23 আৰু উদীয়মান লিখনৰ ক্ৰিয়াকলাপ হিচাপে পৃষ্ঠা নং 14ৰ ক্ৰিয়াকলাপ আমি ল'ব পাৰোঁ। ব্লক হিচাপে ক্ৰিয়াকলাপসমূহ বিতৰণ কৰি লগতে এফএলএন মিছনৰ বাবে যোগান ধৰা সামগ্ৰীসমূহ এই ক্ৰিয়াকলাপৰ লগত সম্পৰ্কিত কৰি কেইবাটাও পিৰিয়ডত অধ্যায়টো ভগাই ল'ব পাৰি। প্ৰথম পিৰিয়ড হিচাপে মৌখিক ভাষাৰ বিকাশৰ ব্লকত আমাৰ খেল নামৰ যিখন ছবি চাৰ্ট আছে, পৃষ্ঠা নং 12, 13 আৰু 14ত আমি ল'ব পাৰোঁ। আৰু পাঠোদ্ধাৰৰ ব্লকত ব আখৰ শিকনৰ বাবে ক্ৰিয়াকলাপ, পৃষ্ঠা নং 16ক আমি ল'ব পাৰোঁ। আনহাতে কাৰ্যপত্ৰৰ ক্ৰিয়াকলাপ ইয়াৰ লগতে আমি কৰাব পাৰোঁ। আকৌ পঠনৰ ব্লকত মৌচাকৰ উদীয়মান পঠনৰ ক্ৰিয়াকলাপ আমি এই ব্লকত কৰিব পাৰোঁ। আনহাতে লিখনৰ বাবে উদীয়মান লিখন, পৃষ্ঠা নং 14 আৰু পাঠোদ্ধাৰ ভিত্তিক লিখন, পৃষ্ঠা নং 16 আৰু কাৰ্যপত্ৰৰ ক্ৰিয়াকলাপক এটা পিৰিয়ড হিচাপে আমি ল'ব পাৰোঁ। দ্বিতীয়টো পিৰিয়ডত মৌখিক ভাষাৰ বিকাশৰ ব্লকত উকুলি মুকুলি নামৰ এটি গীত, পৃষ্ঠা নং 15 আৰু পাঠোদ্ধাৰৰ ব্লকত ক আখৰ শিকনৰ ক্ৰিয়াকলাপ, পৃষ্ঠা নং 17 আৰু কাৰ্যপত্ৰৰ ক্ৰিয়াকলাপ। আকৌ পঠনৰ ব্লকত মৌচাকৰ ক্ৰিয়াকলাপ, আনহাতে লিখনৰ ব্লকত পাঠোদ্ধাৰ ভিত্তিক লিখনৰ ক্ৰিয়াকলাপ আৰু কাৰ্যপত্ৰত থকা লিখনৰ ক্ৰিয়াকলাপসমূহ ল'ব পাৰোঁ। তৃতীয়টো পিৰিয়ডত মৌখিক ভাষাৰ বিকাশৰ ব্লকত বৰষুণত খেল নামৰ ঘটনাটোক আমি ঘটনা হিচাপে কথোপকথনৰ বাবে ল'ব পাৰোঁ। আনহাতে পাঠোদ্ধাৰৰ ব্লকত আ, ৰ, ম আখৰৰ বাবে পাঠোদ্ধাৰ ভিত্তিক ক্ৰিয়াকলাপ, পৃষ্ঠা নং 19ৰ পৰা 24লৈ। আনহাতে কাৰ্যপত্ৰৰ ক্ৰিয়াকলাপত আমি ল'ব পাৰোঁ। আকৌ পঠনৰ ব্লকত বৰষুণত খেল নামৰ পাঠটোকে আমি শিক্ষকৰ দ্বাৰা উচ্চস্বৰে পঠনৰ বাবে ল'ব পাৰোঁ। আনহাতে মৌচাকৰ ক্ৰিয়াকলাপো আমি ল'ব পাৰোঁ। আনহাতে লিখনৰ ব্লকত পাঠোদ্ধাৰ ভিত্তিক লিখনৰ কাৰ্য আৰু কাৰ্যপত্ৰৰ লিখনৰ কাৰ্যক আমি এটা পিৰিয়ড হিচাপে ল'ব পাৰোঁ। চতুৰ্থটো পিৰিয়ডত মৌখিক ভাষাৰ ব্লকত আমাৰ খেল, উকুলি মুকুলি নতুবা বৰষুণত খেল তাৰে যিকোনো এটা পাঠৰ ওপৰত আলোচনা বা কথোপকথন অনুষ্ঠিত কৰিব পাৰোঁ। আনহাতে পাঠোদ্ধাৰৰ ব্লকত আকাৰ শিকনৰ বাবে ক্ৰিয়াকলাপ আৰু কাৰ্যপত্ৰৰ ক্ৰিয়াকলাপ ল'ব পাৰোঁ। আকৌ পঠনৰ ব্লকত বৰষুণত খেলৰ বাবে শিক্ষকৰ দ্বাৰা আদৰ্শ পঠন আৰু মৌচাকৰ কাৰ্য কৰাব পাৰোঁ। আনহাতে লিখনৰ ব্লকত পাঠোদ্ধাৰ ভিত্তিক লিখন কাৰ্য আৰু কাৰ্যপত্ৰৰ কাৰ্য আমি কৰিব পাৰোঁ। আনহাতে পঞ্চমটো পিৰিয়ডত মৌখিক ভাষাৰ ব্লকত ছবি চাই কি বুজিছা কোৱা তথা সামাজিক আৱেগিক বিকাশৰ বাবে পুনৰ আলোচনাত থকা ক্ৰিয়াকলাপটো নতুবা খেল খেল নানা খেল নামৰ পদ্যটো গাই তাৰ ওপৰত আলোচনা কৰিব পাৰোঁ। আৰু পাঠোদ্ধাৰৰ ব্লকত
পৃষ্ঠা নং 22 আৰু 23 পাঠোদ্ধাৰ ভিত্তিক ক্ৰিয়াকলাপ আৰু শিক্ষকৰ দ্বাৰা অতিৰিক্ত ক্ৰিয়াকলাপো ইয়াতে আমি কৰিব পাৰোঁ। আনহাতে পঠনৰ ব্লকত মৌচাকৰ ক্ৰিয়াকলাপ আমি ল'ব পাৰোঁ। আকৌ লিখনৰ ব্লকত কাৰ্যপত্ৰৰ ক্ৰিয়াকলাপ আৰু শিক্ষকৰ দ্বাৰা অতিৰিক্ত ক্ৰিয়াকলাপ আমি কৰিব পাৰোঁ।